Hello everyone, welcome back to Gain Gyan for Exam YouTube channel. আজিৰ ভিডিঅ'টোত মই তোমালোকক এখন পেপাৰ কৰাম ইংলিছৰ হ'ব তাত মই MCQs লগতে ডেসক্ৰিপটিভ দুয়োটা পাৰ্টে ডিসকাস কৰিছো তোমালোকে পোনপ্ৰথমে MCQs বিলাক নিজে প্ৰেক্টিস কৰিবলৈ ট্ৰাই কৰিবা আৰু তোমালোকৰ কিমানটা শুদ্ধ হয় মোক কমেন্টত জনাবলৈ নাপাহৰিবা আৰু লগতে যদি তোমালোকে ভিডিঅ'টো ভাল লাগে দেন তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু লগৰৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা তেন্তে বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সেকশন এ হৈছে এমসিকিউৰ আৰু ইয়াৰ প্ৰথমটো কোৱেশ্চন হৈছে চুজ দা কাৰেক্ট অপচন ফৰ দা ফলোইং কোৱেশ্চন নম্বৰ 1 পৰা কোৱেশ্চন নম্বৰ 45 লৈ আছিল তোমালোকে চাই লবা এইটো হৈছে পাৰ্ট 1 হ'ব প্ৰথমটো কোৱেশ্চন হোৱাট ইজ দা সেন্টাৰ অফ থিয়েটাৰ ওয়ার্ল্ড হিন্ট দিয়া আছে ফুটপ্ৰিন্টস উইদাউট ফিট এইবাৰ যেনেকৈ কোৱেশ্চন প্যাটাৰ্ন আহিছিল মেট্ৰিকত সেই সেম প্যাটাৰ্নত কোৱেশ্চনছ বিলাক ডিজাইন কৰা হৈছে তো তোমালোকে চাই লোৱা বহুত বেছি ইম্পৰ্টেন্ট হয় কোৱেশ্চনছখিনি What is the center of theater world? Footprints without feet নামৰ চেপ্টাৰটোত এটা কোৱেশ্চন দিয়া আছিল সেইটো হৈছে what is the center of theater world আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডুৰিলেণ্ড তোমালোকে এটা কাম কৰিবা ইয়াত যিমান কেইটা এমসিকিউজ আছে তোমালোকে পোনপ্ৰথমে সেই কেইটা নিজে নিজে প্ৰেক্টিস কৰিবা আৰু তোমালোকে কিমান নম্বৰ পোৱা বা তোমালোকৰ কিমানটা কোৱেশ্চন শুদ্ধ হয় সেইটো মোক তোমালোকে কমেন্টত জনাবা Moving on to the question number 2 name the island located in Kurg কুৰ্গত থকা দ্বীপটোৰ নাম কি আছিল আৰু সেইটো হৈছে নিসৰ্গধাম ওকে অপচন নম্বৰ সি ফৰ কোৱেশ্চন নম্বৰ 2 ইজ কাৰেক্ট কোৱেশ্চন নম্বৰ 3 ইজ ফ্ৰম দা পোয়েম এমান্ডা এমান্ডাস মাদাৰ আস্কড হাৰ টু এমান্ডাৰ মাকে তাইক কি কৰিবলৈ কয় অপচন বিলাকৰ ভিতৰত শুদ্ধ অপচন কোনটো হ'ব তোমালোকে ভালদৰে চাই লোৱা এইটো হৈছে অপচন নম্বৰ বি ইজ কাৰেক্ট সিট আপ ষ্ট্ৰেইট ওকে ভালদৰে তাইক পোন বা ষ্ট্ৰেইট হৈ বহিবলৈ কয় And question number 4. Question number 4 সুধিছে how many legends are there regarding the discovery যে চাহৰ উৎপত্তিৰ বিষয়ে কিমানটা legends আছে বা কিমানটা পৌৰাণিক আখ্যান আছে 2 3 many 5 কোনটো অপচন হ'ব there are many legends okay শুদ্ধ অপচন হ'ব অপচন নম্বৰ সি question number 5 টো হৈছে কাৰেক্ট টেন্স কৰিবলৈ দিছে and দিয়া আছে ব্ৰেকেটত কাম ভাৱটো শুদ্ধ কৰিব দিছে he come here every day at 5 am তেও প্ৰতিদিনে বা সদায় তেও ইয়ালৈ 5 বজাত আহে শুদ্ধ উত্তৰটো হ'ব he comes here every day at 5 am ইয়াৰে কি এটা ওয়াৰ্ড আছে এটো হৈছে everyday ওকে everyday থকা সেন্টেন্স বিলাকত সিম্পল প্ৰেজেন্ট টেন্সত লিখা হয় কোৱেশ্চন নম্বৰ 6 এটো কৰিব দিছে নেৰেশন ইনডাইৰেক্ট নেৰেশনলৈ নিব দিছে she asked me do you work here সুধিছে she asked me তেও মোক সুধিছিল তাই মোক সুধিছিল do you work what তুমি ইয়াত কাম কৰা নেকি ওকে শুদ্ধ অপচন হ'ব যেতিয়া ওকে যেতিয়া এটা ইন্টাৰগেটিভ কোৱেশ্চন হয় এইটো কি হ'ব ইন্টাৰগেটিভ কোৱেশ্চন হয় ইন্টাৰগেটিভ কোৱেশ্চনটো যদি আমি ইনডাইৰেক্ট নেৰেশন কৰিব লগা হয় তেতিয়ালে আমি আনিব লাগে if I worked here ওকে এইটো হৈছে তোমালোকৰ চোৱা সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য আৰু এই সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য যেহেতু ইয়াতে কি আছে asked asked আছে তো হে কি হ'ব এইটো চেঞ্জ হ'ব আৰু চেঞ্জ হৈ সিম্পল পাষ্টলৈ পৰিৱৰ্তন হ'ব তো অপচন নম্বৰ ডি ইজ কাৰেক্ট Next question to hoise with which animal has Max been compared okay Max কাৰ লগত বা কোনটো জন্তুৰ লগত তুলনা কৰা হৈছে তোমালোকক মই কোৱেশ্চনটো অলৰেডি কৰাইছো তো তোমালোকে আনসাৰটো কৰিবলৈ ট্ৰাই কৰা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি দ্যাট ইজ why এইটো হৈছে ফক্স ওকে Maxক এটা ফক্সৰ লগত বা হিয়ালৰ লগত তুলনা কৰা হৈছে ওকে he has spent dash money he had fill the blanks with appropriate determiners from the following the তলত দিয়া ডিটাৰমিনাৰ্স বিলাকৰ পৰা তোমালোকে খালি ঠাইত appropriate determiners টো বহুৱাব লাগে he has spent dash money he had okay শুদ্ধ উত্তৰটো হ'ব okay তেও লগত যিমানখিনি পইচা আছিল এই গোটেখিনি পইচা কিয়াত একেলগে বুজোৱা হৈছে আৰু তোমালোকে চোৱা ইয়াতে দুটা ভাব আছে প্ৰথমটো হৈছে spend spent মানে হৈছে খৰচ কৰা আৰু এটা হৈছে had okay দুটা ভাব থাকিলে আমি আনকাউন্টেবল নাউনৰ লগত the little বহুৱাব লাগে okay question to বহুত বেছি ইম্পৰ্টেন্ট হয় লেন্সো কল দা পোষ্ট অফিস এমপ্লয়িজ লেন্সোই পোষ্ট অফিস কৰ্মচাৰী বিলাকক কি বুলি কৈছিল honest and frank a bunch of crooks amiable and friendly none okay আমি সকলোৱে গম পাও কি বুলি কৈছিল bunch of crooks বুলি কৈছিল অৰ্থাৎ তেওঁলোকক বহুত বেছি বেয়া বুলি কৈছিল তেওঁলোকক dishonest অৰ্থাৎ অসাধু বা বদমাছ আৰু চোৰ বুলি কৈছিল okay question number 10 who is the poet of the poem animals নামৰ
যেটো পোয়েম আছে সেই পোয়েমটোৰ কবিজনৰ নাম ইয়াতে সুধিছে ওয়াল্ট হুইটম্যান ৰবাৰ্ট ফ্ৰষ্ট উইলিয়াম শেক্সপিয়াৰ উইলিয়ামসন কোনটো অপশন শুদ্ধ হ'ব তো অপশন নম্বৰ এ ইজ কাৰেক্ট ওয়াল্ট হুইটম্যান ইজ দ্য পোয়েট অফ দ্য পোয়েম এনিমেলস Next question, question number 11. How many cups of tea are drunk throughout the world every day? বহুত বেছি ইজি হয় টি ফ্ৰম আসামৰ পৰা কুৱেশ্যনটো লৈছোঁ অ'কে তোমালোকে সকলোৱে গম পোৱা যে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব 80 crore cups অ'কে 80 কোটিতকৈও বেছি চাহ এদিনত কি হয় গোটেই পৃথিৱীত খোৱা হয় Question number 12. According to Mandela, freedom is dash. Fill up the blanks from the following options. Okay. So, according to Mandela, মতে কি হৈছে freedom to invisible হয় Option number B is correct for question number 12. Freedom is invisible. ইয়াৰ ওপৰত তোমালোকে এটা 2 মাৰ্কৰ কুৱেশ্যন তোমালোকক মই কৰাইছিলোঁ সেই কুৱেশ্যনটো তোমালোকে চাই ল'বা ওকে কুৱেশ্যন নম্বৰ 13 সুধিছে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড কাৰ্টেল ওকে কাৰ্টেল এইটো হৈছে নেলছন মেণ্ডেলাৰ পৰা লৈছোঁ মই কুৱেশ্যন চেপ্টাৰ নম্বৰ 2 পৰা ওকে কাৰ্টেল মানে হৈছে হ্ৰাস কৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰিডিউচড ওকে কেতিয়াবা কি হয় ইয়াৰ এণ্টনিম আহিব পাৰে ওকে যেহেতু আমি দেখা পাইছোঁ যে সেবাই এইবাৰ এণ্টনিমৰ ওপৰত কুৱেশ্যন সুধিছিল তোমালোকে চাই ল'বা এণ্টনিম কি হ'ব ইনক্ৰিজ হ'ব ওকে কাৰ্টেল মানে কি হৈছে ইনক্ৰিজ এণ্টনিমটো ওকে আৰু ৰিডিউচ হৈছে হ্ৰাস কৰা According to the poet where the tigers should be lurking okay a tiger in the zoo নামৰ পোয়েমটোৰ পৰা এটা কুৱেশ্যন আছিল where the tigers should be lurking in the case in the village in the shadows of long grass শুদ্ধ উত্তৰ হ'ব in the shadows of long grass অৰ্থাৎ টাইগাৰটোৱে ক'ত লুকাই থাকিব লাগে in the shadows of long grass দীঘল ঘাঁহনিৰ ছাঁৰ মাজত লুকাই থাকিব লাগে বুলি কৈছে Pranjal buried his nose in a detective book again write the meaning of the underlined word তোমালোকে দেখা পাইছা ইয়াতে এই কুৱেশ্যনটো মই কি কৰিছোঁ আণ্ডাৰলাইন কৰিছোঁ ওকে buried his nose ওকে ইয়াৰ মতলবটো সুধিছে অৰ্থাৎ ইয়াৰ মিনিংটো সুধিছে to divert attention মনোযোগটো বেলেগত নিয়া ডিপলি এনগ্ৰছড ইন সামথিং কোনোবা এটা বিষয়ত বহুত বেছি আপ্লুত হোৱা বা মনোযোগ দি চোৱা ৰিড আউট দ্য বুক টু সামৱান কিবা এখন কিতাপ এজন বেলেগৰ আগত পঢ়া টু বাৰি সামথিং ইন দ্য গ্ৰাউণ্ড মাটিত কিবা খান্দি পুতি থোৱা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি ডিপলি এনগ্ৰছড ইন সামথিং ওকে নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 16 আ প্লেগ অফ লোকাষ্ট would have left than this What does the underline word mean? বহুত বেছি ইম্পৰ্টেণ্ট হয় লেন্সৰ পৰা লৈছোঁ আ প্লেগু অফ লকাষ্টৰ মিনিং সুধিছে আ প্লেগু অফ লকাষ্ট মানে হৈছে swarm of insects ওকে ইয়াৰ মতলবটো হৈছে যে এজাক পৰুৱা ওকে এণ্ড কুৱেশ্যন নম্বৰ 17 গ্ৰামাৰৰ পৰা লৈছোঁ এইটো ৰিনা ইজ ইণ্টেলিজেণ্ট দেন হাৰ চিষ্টাৰ ওকে দেন থকা চেণ্টেন্সবিলাক আমি কম্পাৰেটিভ ডিগ্ৰীত লিখিব লাগে আৰু কম্পাৰেটিভ ডিগ্ৰীত ইণ্টেলিজেণ্টৰ ফৰ্মটো হৈছে মোৰ ইণ্টেলিজেণ্ট ৰিনা ইজ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট হ'ব যে ৰিনা ইজ মোৰ ইণ্টেলিজেণ্ট ৰিনাই তাইৰ ভণ্টিতকৈ বা ভনীয়েকতকৈ বহুত বেছি ইণ্টেলিজেণ্ট অৰ্থাৎ বেছি ইণ্টেলিজেণ্ট ইন দ্য পোয়েম এমাণ্ডা হোৱাট ইজ এমাণ্ডাছ প্ৰাইম ডিজায়াৰ এমাণ্ডাৰ মুখ্য ডিজায়াৰ বা ইচ্ছাটো কি হয় ওকে এমাণ্ডাই তোমালোকে গম পোৱা যে এটা এমাণ্ডাই ৰেপুঞ্জেল হ'ব খোজে লগতে তাই এজন অৰফেনৰ দৰে থাকিব খোজে লগতে তাই কি কৰিব খোজে তাই টাৱাৰত থাকিব খোজে আৰু তাই সাগৰত এটা কি বুলি কয় এটা মাৰ্মেইড হিচাপে তাই থাকিব খোজে ওকে তো আল্টিমেটলি তাইৰ গ'লটো হৈছে টু বি এলোন এণ্ড ফ্ৰী তাই কি বিচাৰে তাই ফ্ৰীডম বিচাৰে তাই নিজৰ লাইফক লৈ স্বাধীনতা বিচাৰে কুৱেশ্যন নম্বৰ 19 আইডেণ্টিফাই দ্য কাৰেক্ট কুৱেশ্যন টেগ ওকে কুৱেশ্যন টেগৰ পৰা কুৱেশ্যনছ আহিছিল এটা সেয়ে মই তোমালোকক লৈছোঁ ইজ নট দ্য মেন ইজ নট এ গুড ক্ৰিকেটাৰ ওকে ইয়াতে কি কুৱেশ্যন টেগ আহিব তোমালোকে দেখা পাইছা বিভৱ আছে ইজ আৰু কি আছে নট আছে ওকে যদি চেণ্টেন্সটো নিগেটিভ হয় আমি কুৱেশ্যন টেগটো কি লিখিব লাগে পজিটিভত লিখিব লাগে ইজ নট হি আছে এইটো কি হ'ব ইজ হি ওকে অপশ্যন নম্বৰ বি ইজ কাৰেক্ট এণ্ড ষ্টপ দেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট বহুত বেছি ইম্পৰ্টেণ্ট হয় আইডেণ্টিফাই দ্য লিটাৰেৰী ডিভাইচ ইউজড ইন দ্য এবভ চেণ্টেন্স ওকে ওপৰৰ বাক্যটোত ব্যৱহাৰ কৰা যেটো পোয়েটিক ডিভাইচ আছে সেইটো সুধিছে পোয়েটিক ডিভাইচ কিছুমান আছে লাইক মেটাফৰ সিমিলি এলিট্ৰেশ্যন এণ্ড ওনোমেটপিয়া তোমালোকক মই এইকেইটাৰ বিষয়ে প্ৰথমটো ক্লাছত ভালদৰে বুজাই দিছিলোঁ তো তোমালোকে যদি চোৱা নাই চাই ল'বা এণ্ড ইয়াতে যিহেতু তোমালোকে চোৱা এছ ৱাৰ্ডটো কি হৈছে ৰিপিট হৈছে ওকে ষ্টপত কি আছে এছ আছে স্লাউচিঙত কি আছে এছ আছে এণ্ড চিটত কি আছে এছ আছে ওকে এছ ৱাৰ্ডটো যদি ৰিপিট হৈছে মানে কি প্ৰনাউন্সিয়েশ্যনটো কি হৈছে ৰিপিট হৈছে আমি সেইকাৰণে কি হ'ব এইটো এলিট্ৰেশ্যন হ'ব Question number 21 Fowler had his first authentic thrill of the day বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা তোমালোকে চাই ল'বা 4 মাৰ্কছৰ এটা কুৱেশ্যন আহিব তোমালোকক মই দি দিছিলোঁ ওকে এণ্ড হু ৱাজ ফাউলাৰ কোন এণ্ড হোৱাট ৱাজ দ্য অথেণ্টিক থ্ৰিল হি এক্সপিৰিয়েঞ্চ আৰু তাই সেই মানুহজনে ফাউলাৰে এক্সপিৰিয়েঞ্চ কৰা অথেণ্টিক থ্ৰিল অৰ্থাৎ সকলোতকৈ আমোদজনক ঘটনাটো কি আছিল
তোমালোকে চোৱা অপশ্যনবিলাকৰ ভিতৰত ৰাইটাৰ, হি ৱেণ্ট ইনটু আ গ্লুমি হোটেল, যে ফাউলাৰ এজন কি আছিল, ৰাইটাৰ আছিল আৰু তেওঁ কলৈ গৈছিল, এখন গ্লুমি হোটেললৈ গৈছিল। শুদ্ধ হ'বনে? ওকে, এণ্ড ৰাইটাৰ আছিল, বাট মেইন কথা হৈছে অথেণ্টিক থ্ৰিলটো কি আছিল, হি হেড ন' মিল এট দ্য হোটেল। ওকে, তেওঁ হোটেলত কোনো ধৰণৰ খাদ্য বিচাৰি পোৱা নাছিল বা পোৱা নাছিল। নহয়, এইটো নহয়। হি ৱাজ হেল্ড এট গান পইণ্ট বাই আছবেল এণ্ড হি ৱাজ হেল্ড এট গান পইণ্ট বাই মেক্স। ওকে, অপশ্যন নম্বৰ এ আৰু বি একদম ৰং হয়। এতিয়া আমি চাম অপশ্যন নম্বৰ চি আৰু অপশ্যন নম্বৰ ডি। ওকে, এই দুটাটো শুদ্ধ হয় যে ফাউলাৰ এজন কি আছিল, ৰাইটাৰ আছিল। বাট ফাউলাৰক কোনে বন্দুক দেখুৱাইছিল, আছাবলে দেখুৱাইছিল নে মেক্সে দেখুৱাইছিল? শুদ্ধ উত্তৰ হ'ব মেক্সে দেখুৱাইছিল। ওকে, যেতিয়া ফাউলাৰে আছবলৰ সৈতে ৰুমৰ এণ্টাৰ কৰিলে তেওঁলোকে দেখা পাইছে যে এজন ব্যক্তিয়ে তেওঁলোকৰ পিনে এটা বন্দুক লৈ থিয় হৈ আছে, আৰু সেইটোৱে আছিল আছবেলে আৰু ফাউলাৰে এক্সপিৰিয়েঞ্চ কৰা ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে। এণ্ড ছেকশ্যন বিত তোমালোকে চোৱা কেইটামান মই 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকক চইচ কৰি দিছোঁ, আৰু এইবিলাকৰ আনচাৰ তোমালোকক মই অলৰেডি দিয়া আছে। বহুত বেছি ইম্পৰ্টেণ্ট। তোমালোকে যদি চাইছা তেতিয়াহ'লে বেষ্ট অফ লাক, তোমালোকৰ বহুত বেছি ভাল হ'ব এক্সাম। আৰু তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 46 তোমালোকে চোৱা, গিভ আ ব্ৰিফ ডেছক্ৰিপশ্যন অফ দ্য ইণ্ডিয়ান লেজেণ্ড ডিছক্ৰাইবড ইন টি ফ্ৰম আছাম। টি ফ্ৰম আছামত কেইটা লেজেণ্ড আছিল? দুটা লেজেণ্ড আছিল। প্ৰথমটো আছিল চাইনিজ লেজেণ্ড আৰু এটা আছিল ইণ্ডিয়ান লেজেণ্ড। ইণ্ডিয়ান লেজেণ্ডত কাৰ কথা কৈছিল? বৌদ্ধ ধৰ্মৰ কথা কৈছিল। তো তোমাক সুধিব পাৰে যে বৌদ্ধ ধৰ্ম কোন আছিল? বৌদ্ধ ধৰ্ম আছিল এজন প্ৰাচীন ঋষিমুনি বা এন অল্ড এনচিয়েণ্ট এস্কেটিক। ওকে, মংক, বা তোমালোকে ক'বা যে বৌদ্ধ ধৰ্ম হৈছে এজন মংক। তাত তোমালোকক মেনশ্যন কৰা ইণ্ডিয়ান লেজেণ্ডটো বা চাইনিজ লেজেণ্ডটো তোমালোকক সুধিব। তোমালোকে এইখিনি বস্তু ভালদৰে চাই ল'বা, দিয়া আছে। এণ্ড তোমালোকে চোৱা ইয়াতে, আই নিউ ডেট দ্য অপ্ৰেছৰ মাষ্ট বি লিবাৰেটেড জাষ্ট এজ চিয়'ৰলি এজ অপ্ৰেছড। হোৱাই ডাজ মেণ্ডেলা চে চ' ইন লং ৱাক টু ফ্ৰীডম। এই কুৱেশ্যনটো এইবাৰ আহিছিল মেট্ৰিকত, HSLC 2025ত মেট্ৰিকত আহিছিল। তো মই ভাবোঁ যে কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। মেণ্ডেলাৰ পৰা আহিব পৰা গোটেইকেইটা কুৱেশ্যনছ তোমালোকক মই ডিছকাছ কৰাইছোঁ। পিছত তোমালোকে নক'বা যে কুৱেশ্যনছবিলাক নাহিল। অ'কে, অবভিয়াছলি তাৰ পৰা আহিব, তোমালোকে পৰীক্ষা দি উঠি তোমালোকে নিশ্চয়কৈ জানিবা। এণ্ড তোমালোকে চোৱা 48 নং কুৱেশ্যনটো, দিজ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইনছ, দ্য বিগ ড্ৰপছ আৰ টেন্স এণ্ড পিচেছ এণ্ড দ্য লিটিল ওৱানছ আৰ 5। Why does Lenso compare the raindrops with new coins? লেন্সই কিয় ৰেইনড্ৰপছবিলাকক নিউ কইনছৰ লগত তুলনা কৰিছিল? বিকজ লেন্সই গম পাইছিল যে যদি বৰষুণ দিয়ে তেতিয়াহ'লে মোৰ খেতিখিনি ভাল হ'ব, আৰু খেতিখিনি ভাল হ'লে কি হ'ব, মই সেইখিনি বিক্ৰী কৰিম বজাৰত, আৰু তাৰ পৰা মই কি লাভ কৰিম? পইচা লাভ কৰিম, আৰু ইয়াৰ পৰা মই নিজৰ পৰিয়ালটো চলাব পাৰিম। অ'কে, তো তোমালোকে এই ধৰণে লিখিব লাগিব। মই অলৰেডি তোমালোকক দি দিছিলোঁ। হোৱাট আৰ দ্য নেমছ অফ দ্য পেজছ অফ বেলিণ্ডা। বেলিণ্ডাৰ কেইটা আছিল? 4টা পেজ আছিল। অ'কে, সেই পেজ কেইটাৰ নাম তোমালোকক মই লিখি দিছিলোঁ, তোমালোকে সেইটো ভালদৰে চাই ল'বা। গিভ দ্য অপজিট ৱৰ্ডছ অফ দ্য। অ'কে, তোমালোকে চোৱা ইয়াতে ট্ৰিয়াম্ফ আৰু এমিয়েবল, ইয়াতে কি হৈছে? অপজিট ৱৰ্ডছ। ট্ৰিয়াম্ফ মানে হৈছে ভিক্টৰী। অ'কে, ভিক্টৰী মানে কি হয়? বিজয়, অৰ্থাৎ কোনোবা কি হয়, তোমালোকে গম পোৱা যে জয় আৰু বিজয়। অ'কে, উইন। ট্ৰিয়াম্ফ মানে কি হয়? উইন। তো এইটো কি হ'ব? লুজ হ'ব, বা এইটো কি হ'ব? ডিফিট। ট্ৰিয়াম্ফৰ কি হ'ব? ডিফিট হ'ব। ট্ৰিয়াম্ফৰ কাৰণে কি হ'ব? ডিফিট। তোমালোকক মই লিখি দিছোঁ ইয়াতে, ট্ৰিয়াম্ফৰ কাৰণে কি হ'ব? ট্ৰিয়াম্ফ হ'ব কি? ডিফিট। এণ্টনিম। অ'কে, এমিয়েবল মানে কি হৈছে? ফ্ৰেণ্ডলি। এমিয়েবল মানে কি হৈছে? ফ্ৰেণ্ডলি। অ'কে, ইয়াৰ এটা লিখিব পাৰা তোমালোকে হচাইল মানে কি হৈছে? বিৰোধিতা কৰা, বা আনফ্ৰেণ্ডলি তোমালোকে এইটো লিখিব পাৰা, আনফ্ৰেণ্ডলি। অ'কে, বা ষ্ট্ৰিক্ট, এনেকুৱা যিকোনো ধৰণৰ তোমালোকে লিখিব পাৰিবা। অ'কে, এণ্ড কুৱেশ্যন নম্বৰ 51, হোৱাই ডাজ দ্য পইট ৱান্ট টু লিভ উইথ দ্য এনিমেলছ। অ'কে, এনিমেলছ নামৰ পাতত ৱাল্ট হুইটমেনে কৈছে যে আই কুড টাৰ্ণ এণ্ড লিভ উইথ দ্য এনিমেলছ। অ'কে, আৰু সেইটো কি হয়? পয়েটিক ডিভাইচটো হয় এটা মেটাফৰ। এণ্ড আই কুড টাৰ্ণ এণ্ড লিভ উইথ দ্য এনিমেলছ বিকজ দ্য পয়েট থিংকছ দেট দ্য এনিমেলছ আৰ ছুপাৰিয়ৰ টু হিউমেন বিংছ। সেইকাৰণে তেওঁলোকে কি কৰিব পাৰে? নিজৰ লাইফক লৈ তেওঁলোকৰ কোনো ধৰণৰ ৰিগ্ৰেট নাই, তেওঁলোকে কোনো ধৰণৰ কি নকৰে? কমপ্লেইন নকৰে। তেওঁলোক বহুত সহজ সৰল, আৰু সেই পয়েটে ভাবে যে মানুহতকৈ এনিমেলবিলাক বহুত বেছি ছুপাৰিয়ৰ। ছেম কুৱেশ্যন ছেম আনচাৰ। তোমালোকৰ যদি কুৱেশ্যনটো এইদৰে আহে যে হোৱাই ডাজ দ্য পয়েট চে যে দ্য এনিমেলছ আৰ, তোমালোকে চোৱা এইটো, এনিমেলছ আৰ ছুপাৰিয়ৰ টু, এনিমেলছ আৰ কি হ'ব? ছুপাৰিয়ৰ টু হিউমেন। অ'কে, কিয় হয়?
তাৰ যিটো আনচাৰ আছে আৰু এই কুৱেশ্যনটোৰ আনচাৰ ছেম হ'ব হোৱাট টেম্পটেশ্যনছ ডিড বাল্লি ৰেচিজ টু ছেভ মানি ফৰ আৰ ফাৰ্ষ্ট বাছ জাৰ্ণি যে বাল্লিয়ে কি কৰিছিল নিজৰ প্ৰথমটো বাছ জাৰ্ণিৰ কাৰণে তাই কেনেকৈ পইচাখিনি ছেভ কৰিছিল বা সঞ্চয় কৰিছিল তাই বহুত বেছি কষ্ট কৰিছিল আৰু তাই যিখিনি বস্তু মানে কি পইচা ছেভ কৰিছিল এই পইচাখিনি তাই খৰচ কৰিব পাৰিলেহেঁতেন বাট কিন্তু তাই কি কৰিছিল খৰচ কৰা নাছিল তাই এম নেম টু এডভেঞ্চাৰ স্পৰ্টছ ডেট ওৱান কেন এনজয় ইন ক্ৰুগ অ'কে কুৰ্গত থকা কেইটামান তোমালোকে স্পৰ্টছৰ নাম লিখিব লাগে সেই নামকেইটা তোমালোকক মই অলৰেডি দিছিলোঁ যে ৰিভাৰ ৰেফটিং হয় এটা অ'কে এণ্ড ট্ৰেকিং হয় এই ধৰণৰ কুৱেশ্যনছবিলাক তোমালোকে পৰীক্ষাত দেখিবলৈ পাবা তোমালোকে যদি এইখিনি কুৱেশ্যনছ ভালদৰে পঢ়া দেন তোমালোকক মই গেৰাণ্টি দিছোঁ তোমালোকে নিশ্চয়কৈ 5 মাৰ্ক লাভ কৰিবা অ'কে কুৱেশ্যনটো ছেম আহিব বাট অলপ মিনিংটো চেঞ্জ হ'ব পাৰে তাৰ কাৰণে তোমালোকে বেছি চিন্তা কৰিব নালাগে যিমান ধৰণে কুৱেশ্যনছবিলাক আহিব সেই সকলোখিনি তোমালোকক মই কৈছোঁ দেন থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে দেন ভিডিঅ'টো তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি পোনপ্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাইছা থেংক ইউ চি ইউ ইন দ্য নেক্সট ভিডিঅ'